আজি সপ্তমী ৰাজ্যজুৰি চলিছে মা দুৰ্গাৰ আৰাধনা বেল বুধনেৰে বেৰিত প্ৰতিষ্ঠা কৰা দেৱীক পূজা কৰিছে ভক্তই হুকস্তব্ধ হৈও মাংগলিক ৰীতিৰে ৰাজ্যজুৰি পূজাৰ আয়োজন দেখিবলৈ পোৱা গ'ল দেৱী বন্দনাৰে মুখৰিত হৈছে পূজা মণ্ডপ জুবিনবিহীন অসমত ম্লান পৰিছে পূজাৰ মাদকতা মণ্ডপে মণ্ডপে জুবিন গাৰ্গলৈ জনোৱা হৈছে শ্ৰদ্ধাঞ্জলি আৰু মহানগৰীৰ শ্ৰীনগৰৰ পূজা আয়োজন কেনেকুৱা হৈছে সেই সন্দৰ্ভত আমাৰ সতীৰ্থ জিতুমণি ডেকাই সবিশেষ দেখাব আমি জিতুমণিৰ কাষলৈ গৈছোঁ দুৰ্গা পূজাৰ আজি সপ্তমী উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ মঠ মন্দিৰসমূহত দেখা পোৱা গৈছে ভক্তৰ লানি চিঙাখন সমান্তৰালভাৱে গুৱাহাটী মহানগৰীৰ কৃষ্ণমন্দিৰ যুৱ নগৰৰ যিসকল যুৱকসকলে এই মণ্ডপসমূহ তেওঁলোকে অনুষ্ঠিত আয়োজন কৰাইছে আৰু মা দেৱীৰ প্ৰতিমা তেওঁলোকে সুন্দৰভাৱে স্থাপন কৰিছে আৰু বিভিন্ন ধৰণৰ ৰীতি নীতিৰে তেওঁলোকে এই পূজাভাগ আয়োজন কৰাৰ লগতে যিবোৰ মংগলিক কাৰুকাৰ্য আছে সেইবোৰ তেওঁলোকে অনুষ্ঠিত কৰিছে কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান বাতিল কৰি তেওঁলোকে ভক্তিমূলক অনুষ্ঠানসমূহ বাতিল কৰা দেখা পোৱা গৈছে আৰু যিহেতু জুবিন দা আমাৰ মাজত নাই জুবিন দাৰ ফটো সংৰক্ষণ কৰি তেওঁলোকে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ লগতে বিভিন্ন ধৰণৰ কাৰ্যসূচী হাতত লৈছে বিষয়ববীয়াসকল আছে আমি কথা পাতিম দাদা জুবিন দা বিহীন এইবাৰ শাৰদীয় দুৰ্গা পূজা আমাৰ মনটো বিয়াতে বেয়া জুবিন দা নাই জুবিন দাৰ এবাৰ জাষ্টিছ হ'ব লাগিব জুবিন দাৰ জাষ্টিছ আমি এটা ছিগনেচাৰ কেম্পেইন কৰিছোঁ এই ছিগনেচাৰ কেম্পেইনটো যেতিয়া আমাৰ দশমী শেষ হ'ব আমি এটা PDF ফৰ্মেট কৰি আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি এখন দিম স্মাৰকপত্ৰ য'ত আমি জুবিন দাৰ জাষ্টিছ বিচাৰিছোঁ তেওঁক যোনে মাতি নি মৃত্যুদণ্ড দিলে তেওঁলোকৰ জাষ্টিছ পাব লাগিব যিহেতু আপোনালোকে এই পূজা চলি কিমান বছৰ হ'ল আৰু কি আপোনালোকে অনুষ্ঠিত কৰিছে এইবাৰ আমাৰ পূজা 34 years হৈছে পুৰণা আৰু আমাৰ এবাৰ পূজাত থিমটো হৈছে মানে সিংহদ্বাৰ আৰু এটা পুৰণা মন্দিৰৰ কনচেপ্ট হয় আৰু ইয়াত আমি কোনো ধৰণৰ প্লাষ্টিক জাতীয় বস্তু আমি ব্যৱহাৰ কৰা নাই ইয়াত দেখিছে আপুনি ডলা বাঁহ বা চটিৰ বস্তা দি আমি গোটেইখিনি আমি মণ্ডপ নিৰ্মাণ কৰিছোঁ আৰু বাঁহ কাঠৰে গোটেইখিনি কৰা হৈছে নিশ্চিতভাৱে শ্ৰীনগৰ দুৰ্গা পূজা সমিতিয়ে সুন্দৰভাৱে তেওঁলোকে যি মৰাপাটৰ ৰছী সেই ৰছীৰে তেওঁলোকে সুন্দৰভাৱে যি মণ্ডপটো নিৰ্মাণ কৰি উলিয়াইছে আৰু যিবোৰ এই ডলা হওক চালনী হওক এনেধৰণৰ যিবোৰ বেটেৰে সজোৱা সামগ্ৰীসমূহ তেওঁলোকে উপলব্ধি কৰিছে যাতে নৱপ্ৰজন্মই সেইবোৰ দেখিব পায় বা আকৰ্ষণ হৈ লগে আৰু সন্মুখ ভাগত তেওঁলোকৰ মকৰেৰে এখন যি জাল সেই জালখনত তেওঁলোকে উপলব্ধি কৰিছে আমি কিছু সময়ৰ পিছত দেখাম ইয়াৰ পূৰ্বে আমি যিসকল ভক্তগণ আছে ভক্তগণৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু জুবিন দা বিহীন এইবাৰ শাৰদীয় দুৰ্গা পূজা যিহেতু জুবিন দা আমাৰ মাজত নাই তথাপিও তেওঁ প্ৰতিটো গান প্ৰতিটো কথাই আমাৰ স্মৃতি হৈ ৰ'ব কিন্তু পূৰ্বৰ তুলনাত এইবাৰ ভক্তগণৰ কিনো সোঁতটো একেবাৰে স্নান হৈ পৰিছে এতিয়া মাৰ আগমনী হৈছে আমাৰতো মাক বৰণ কৰিবই লাগিব এই স্পেচটো জুবিন দাৰ স্পেচটো আমাৰ থাকি যাব মনত তথাপি আমাক মানে গোটেই ফ্ৰম দ্য বটম অফ মাই হাৰ্ট উই নিড টু মানে ৱেলকাম আৰ মা অলছ' সেই দুখটো থাকি যাব আৰু জুবিন দা নিজেই কৈ গৈছে যে শ্ব' মাষ্ট গ' অন লাইফ শুড গ' অন তো আমি জুবিন দাৰ কথাটো কি ৰাখিছোঁ যে লাইফ আগত বঢ়ি থাকিব লাগে জুবিন দা মনত আছে কিন্তু মাক আমি বৰণ কৰি আছোঁ নিশ্চিতভাৱে জুবিন দাৰ মাজত সকলোৱে থাকিব আৰু এয়া যি আধ্যাত্মিকভাৱে ৰীতি নীতিৰে তেওঁলোকে পূজাভাগ আৰম্ভ কৰিছে যিহেতু আজি সপ্তমী আৰু এই সপ্তমী উপলক্ষে প্ৰতিগৰাকী ভক্তগণে তেওঁলোকে এই পূজাভাগত আহিছে আৰু তেওঁলোকে যি ধূপ দুটা নব্বৈতেৰে তেওঁলোকে মাৰ ওচৰত প্ৰাৰ্থনা জনাইছে নিজৰ লগতে পৰিয়ালৰ যি সুখ শান্তিৰ কাৰণে তেওঁলোকে এনেধৰণে পূজা অৰ্চনা কৰা দেখা পোৱা গৈছে আমি পুনৰ ভক্তগণৰ লগত আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম যিহেতু শাৰদীয় দুৰ্গা পূজা এইবাৰ স্নান হৈ পৰা দেখা পোৱা গৈছে জুবিন দা যিহেতু আমাৰ মাজত নাই এইবাৰ দুৰ্গা মা আহিছে কিন্তু আমাৰ মনৰ পৰা কোনোবা হেৰাই গ'ল সেই দুখটো লৈ কেনে আমি মানে মাক সব বস্তু নিয়ম নীতি কানুন আমি কৰি যাম কিন্তু জুবিনদাৰ যে নাই সেই বস্তুটো আমি আৰু কাকো মানে মনটো খুলি কেনে বুজাব পৰা নাই সেই বেছি কথা ক'লে চাগে আমি চবেই মানে হেৰাই যাম জুবিনদাৰ মাজতে সেনেকুৱা এটা ফিলিংছ আহে তো তথাপি জুবিনদাৰ নোহোৱা অৱস্থাতো আমি মাক মানে আদৰ দিবৰ কাৰণে চবে সাজু হৈ আহিছোঁ কিন্তু আমাৰ মনৰ দুখটো আমি কাকো মানে বুজাব নোৱাৰিম নিশ্চিতভাৱে কোনো কাৰো বুজাব নোৱাৰে প্ৰতিগৰাকী অনুৰাগী হওক প্ৰতিগৰাকী ভক্তগণৰ মনত দুখ আছে আমি বাহিৰৰ দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিম যিহেতু বাহিৰৰ সন্মুখ ভাগত তেওঁলোকে যি এখন মকৰাৰ
যি আকৰ্ষণৰ বাবে বা সেলফি পইণ্ট হিচাপে তেওঁলোকে এই সজাই পৰাই তুলিছে আৰু সেই দৃশ্য আমি দেখুৱাবলৈ চেষ্টা কৰিম কিয়নো এই যে শ্ৰীনগৰ দুৰ্গা পূজা সমিতিৰ বিষয়ববীয়াসকলে তেওঁলোকৰ যি চিন্তাধাৰা কোনো ধৰণৰ প্লাষ্টিক ব্যৱহাৰ নকৰি তেওঁলোকে সুন্দৰভাৱে যি মৰাপাটৰ ৰছীৰে তেওঁলোকে এই পূজা মণ্ডপটো নিৰ্মাণ কৰিছে আৰু আকৰ্ষণীয় কৰি তুলিছে কলা হওক বা বিভিন্ন ধৰণৰ চালনী ডলা এনেধৰণৰ বিভিন্ন যিবোৰ সামগ্ৰী আছে এই সামগ্ৰীসমূহ তেওঁলোকে ইয়াত নিৰ্মাণ কৰি দেখাইছে আৰু আমি এনেদৰে দেখুৱাবলৈ যে এটা মকৰাৰ জাল এখন তেওঁলোকে নিৰ্মাণ কৰি উলিয়াইছে অতি সুন্দৰভাৱে এই শ্ৰীনগৰ পূজা সমিতিখনে যি বিষয়ববীয়া আছে বিষয়ববীয়াসকলে আটক ধুনীয়াৰে সজাই পৰাই তুলিছে কিন্তু ক'ব লাগিব যে জুবিন দা বিহীন শাৰদীয়া দুৰ্গা পূজা আৰু জুবিন দাৰ কাৰণে বহুগৰাকী ব্যক্তিয়ে বিভিন্ন ধৰণৰ কাৰুকাৰ্য বা যিবোৰ সাংস্কৃতিক অনুষ্ঠান সেই সাংস্কৃতিসমূহ বাতিল কৰি ভক্তিমূলক অনুষ্ঠানে তেওঁলোকে আকৰ্ষণ হিচাপে তেওঁলোকে বিভিন্ন ধৰণৰ যি সাংস্কৃতিক অনুষ্ঠান বা ভক্তিমূলক অনুষ্ঠান তেওঁলোকে অনুষ্ঠিত কৰিছে আমি দেখুৱাইছোঁ এনেদৰে তেওঁলোকে যি মৰাপাটৰ ৰছীৰে তেওঁলোকে পূৰ্ণ মণ্ডপটি তেওঁলোকে নিৰ্মাণ কৰিছে সুন্দৰভাৱে কলাবোৰ সজাই থৈছে আকৰ্ষণ হিচাপে বা সেলফি পইণ্ট হিচাপে তেওঁলোকে মকৰা জাল এখন তেওঁলোকে সাজি নিৰ্মাণ কৰিছে এনেদৰে গুৱাহাটী মহানগৰীৰ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ দৰেও গুৱাহাটী মহানগৰীৰ শ্ৰীনগৰ পূজা সমিতিয়ে সুন্দৰভাৱে এই পূজা নিশ্চয়কৈ জিতুমণিক ধন্যবাদ জ্ঞাপন কৰিছোঁ সেয়া আমি দেখুৱালোঁ শ্ৰীনগৰৰ পূজাৰ পৰিৱেশ